অ সুইটি মা বজাৰত মানে সকলোবিলাক দোকানী বন্ধ কৰিলে একো জুচি নাপালো কাম এটা কৰ ডাঙৰ বোৱাৰীয়ে যে হাতেৰে চলাই সেইটোকে উলিয়াই আনছা আলমাৰিটোৰ পৰা সেইটোৱে কাম চলাব লাগিব আৰু অকণমান খালেহে মোৰ গাটোত বল পাম মা সেইটো মই চলাব নাজানো নহয় যোৱা গৈ পেলাই তুমি আৰাম কৰাগৈ জুচ মই বনাম যোৱা মা মই বনাই দিম ৰবা দামিনীয়ে কৈছে ৰবা বনাই দিম বুলি সেইজনীও একো কৰি পোৱা নাই নাজানো আৰু মই আৰু সহ্য কৰিব নোৱাৰো বুজিছে প্ৰিয়াক মাত দিয়ক আৰু তাই নহলে দেখোন ঘৰখন একোৱেই নহয় তাই যোৱাৰ লগে লগে প্ৰমাণো কৰি থৈ গ'লে এইটো জুচখিনি ভাল হৈছে নে মা নাই নাই দেই প্ৰিয়াই বনোৱাৰ নিচিনা একো সোৱাদ লগা নাই বনাবই নাজানো তথাপি যে বনাই দিছো হ'ব দে তই কাম এটা কৰ মোৰ ফোনটো আনি দে প্ৰিয়ালে ফোন এটা কৰো তাইক মাতি পঠিয়াও মই তাই আহি সকলোবিলাক চম্ভালি ল'ব ইহঁত কোনেও নোৱাৰে ৰবা মা মই মোবাইলটো আনিছো দেখিছা বোৱাৰীজনী এদিন নাথাকোতেই ঘৰখনৰ অৱস্থা কি হৈছে বুজিছো এইটো মোবাইল লোৱা মা হেল্ল' প্ৰিয়া মায়ে ভাল পাইছেনে অকণমান মোৰো গা বেয়া তই পাৰ যদি আহিবি নেকি কি আহিবি ঠিক আছে দে তাই ওলাইছে বোলে আহিবলৈ ডাঙৰ বোৱাৰী এতিয়াহে মই উশাহ ল'ব পাৰিছো জাননে ঠিক আছে মা আপুনি চিন্তা নকৰিব এতিয়া মই আহিলো নহয় ৰ'ব আপোনাৰ কাৰণে মই এতিয়াই জুচ বনাই আছো সুইটি কোৱাচোন কালিলৈ বোলে মোৰ অফিচৰ বছ আহিব তুমি কিবা কিবি যোগাৰ কৰি ৰাখিবা খাবলৈ ঠিক আছে দিয়া তুমি চিন্তা কৰিব নালাগে চব সময়মতে হৈ যাব ঠিক আছে দিয়া কালিলৈ দিনটো তোমাৰ হাতত সকলোবিলাক পাৰফেক্ট হ'ব লাগিব হ'ব দিয়া কালিলৈ ৰাতিপুৱাৰ পৰা মই কামত লাগি যাম আৰু টেনচন ল'ব নালাগে আলহীয়ে বেয়া নাপায় অ'কে মই সেইটোৱে বিচাৰো মোৰ বছে যাতে বেয়া নাপায় অ'কে মোৰ এই ভেকুৱাম ক্লিনাৰডাল কি হ'ল মানে ইমান ঠিক কৰিবলৈ চাই আছো ঠিক হোৱা নাই যে ৰাতিলৈ আহিবই গোটেই সোপা ঘৰ মচিব লাগিছিলে এতিয়া সাৰিব লাগিছিলে কি কৰা যায় কি হৈছে মানে মোৰ সকলোবোৰ মেচিন এফালৰ পৰা বেয়া হৈ গৈ আছে যে মই মানে ধৰিবই পৰা নাই কি কৰো এতিয়া আজিৰ দিনটোতে বেয়া হ'বলৈ পালে এইডাল সুইটি ক'ত আছা হা কোৱা ঘৰবোৰ যে লেতেৰা হৈ আছে তুমি কি চাফা কৰা নাছিলা নেকি কি কম মানে মোৰ ভেকুৱাম ক্লিনাৰডাল বেয়া হৈ গ'ল নহয় তোমাক মই কৈছিলো নে নাই হা অফিচৰ বছ আহিব বুলি কৈছিলা কিন্তু যে সেইটো বেয়া হ'ব মই কি জানো তুমি কেৱল মেচিন কৰি থাকা তোমাৰ হাতখন নচলে নেকি ভগৱানে তোমাক হাতকেইখন দিয়া নাই নেকি সৰু অকণমান শান্ত হচোন এনেকে কথা নকবি কি শান্ত হ'ব লাগে মা মই তাইক ৰাতিপুৱাই কৈ থৈ দিছো আৰু তাইকে হাতেৰে কৰিব নোৱাৰে হা চব সময়তে মেচিন কৰি থাকে যে ভাইটি বৌ মই কৈ দিম দিয়া চিন্তা কৰিব নালাগে মই ঘৰ চৰ সকলোবিলাক চাফা কৰি দিওঁ এতিয়াই আৰু তোমালোকৰ ৰুমটো মুচি দিম দিয়া চিন্তা কৰিব নালাগে ৰবা মই আহি আছো এয়া কি হৈ আছে মোৰ কামবোৰ বৌয়ে কৰিবলৈ লৈছে কিমান লাজৰ কথা তুমি এতিয়া কি চাই আছা যোৱা বৌক অকণমান সহায় কৰি দিয়াগৈ মোৰতো অভেনটো বেয়া হৈ গ'ল আৰু মিক্সাৰ গ্ৰাইণ্ডাৰটো বেয়া হৈ গ'ল কি হ'ব এতিয়া মোৰ মই মানে আৰু লাজ পাম মা মোৰ অভেনটো বেয়া হৈ গ'ল এতিয়ালৈকে একো বনাবও পৰা নাই নহয় আলহীয়ে পাবহি এতিয়া কি এতিয়ালৈকে তুমি একো বনাব পৰা নাই কি যে নহয় তুমি ভাইটি তুমি চিন্তা কৰিব নালাগে দিয়া তোমাৰ বৌ মৰি যোৱা নাই নহয় বৌৰ পৰা অকণমান শিকিবা তুমি যোৱা বুলি কৈছো নহয় প্ৰিয়া বৌক সহায় কৰা নে তোমাৰ দ্বাৰা এইটো কামো নহয় যাওঁ হ'ব দে ইমান তই খং কৰিব নালাগে ৰচোন তুমি নুবুজিবা মা একো কামৰে নহয় হ'ব দে লাহে লাহে শিকিব আৰু মোৰ মেচিনবোৰ সকলোবোৰ এনেকৈ বেয়া হ'বলৈ ধৰিছে যে নিশ্চয় ইয়াৰ কিবা এটা কাৰণ আছে প্ৰিয়া বৌ এনেকুৱা কৰা নাইতো জানি বুজি নাই মোৰ সন্দেহ হৈছে দেই বৌয়ে কিবা এটা কৰিব লাগিব নহ'লেনো মোৰ একেলগে সকলোবিলাক মেচিন বেয়া হৈ যায় নেকি বৌ তুমি আমাৰ সকলোবিলাক মেচিন বেয়া কৰা নাইতো ৱাশ্বিং মেচিনৰ পৰা একেবাৰে অভেনলৈকে সকলোবিলাক বেয়া হৈ গৈছে যে কি কথা কৈছা সুইটি মই তোমাৰ মেচিনবোৰ আকৌ কিয় বেয়া কৰিম আৰু মই দেখোন ঘৰতে নাই ইমান দিন মই মাৰ ঘৰত থকা মানুহজনীয়ে মই এইবিলাক কেনেকৈ কৰিব পাৰো নাই তোমাৰ ওপৰত মোৰ সন্দেহ আছে তুমি যেতিয়াৰ পৰা ঘৰলৈ আহিছা তেতিয়াৰ পৰা মোৰ বস্তুবিলাক বেয়া হ'বলৈ ধৰিছে লাহে লাহে তুমি পাগল হৈছা নেকি মোক দেখোন মায়ে ফোন কৰি পেলাই মাতিছিলে তহঁতে মানে এনেকৈ কিয় কাজিয়া কৰি আছ হা এনেকৈ কাজিয়া লাগি থাকিলে সমস্যাবিলাক সমাধান হ'ব নেকি কচোন সুইটি তই বুজিব লাগে প্ৰিয়াই তোক কিমান সহায় কৰিছে তই নৰেছা তাইতো তোক সহায় কৰিছে তই মেচিন দিয়ে ঘৰতে হাতীয়ে কৰি সহায় কৰা নাই জানো
তোমালোকে কিয় কাজিয়া কৰি আছা? মই তোমালোকৰ কাৰণে ভাল খবৰ এটা আনিছো। ভাল খবৰ? কি ভাল খবৰ ডাঙৰ পাপা? আমাৰ দামিনীক চাবলৈ কালিলৈ ল'ৰা এটা আহিব। কি সঁচা? অজিত দুৱৰা যে তেখেতৰ একমাত্ৰ পুত্ৰ। কি? তেখেতটো বহুত ধনী মানুহ আৰু তেখেতৰ ল'ৰাই চাব আহিব আমাৰ দামিনী? অঁ ৱাও, বহুত ভাল লাগিছে। ৰবা আৰু এটা ভাল খবৰ আছে। ভাল খবৰ? আৰু কি? সিদিনা যে আমি ডক্টৰৰ ওচৰলৈ গৈছিলো তোমাক চেক আপ কৰাবলৈ, অঁ। ডক্টৰে কৈছে তুমি বোলে মা হ'বলৈ ওলাইছা। কি? সঁচাই কৈছে ডক্টৰে? অঁ আকৌ কংগ্ৰেচুলেশ্যন। থেংক ইউ চুইটি। মোৰ বিশ্বাসেই হোৱা নাই মই যে আইতা হ'বলৈ ওলাইছো। সঁচাকৈ মা? ডাঙৰ বোৱাৰী, তোক বহুত বহুত ধন্যবাদ। তই যে ইমান ধুনীয়া খবৰ এটা দিলি। মই আইতা হ'বলৈ ওলাইছো। আমাৰ ঘৰখন একেবাৰে এতিয়া ভৰি পৰিব। কি? মই ককা হ'বলৈ ওলাইছো? অঁ, আপুনি ককা হ'ব ওলাইছে আৰু মই আইতা। বহুত ভাল লাগিছে আজি মোৰ। মই আজৰে কওঁ ৰ'ব মিঠাই আনিবলৈ। নালাগে চুইটি, মই অলৰেডি আনিছো মিঠাই। কি? মই পেহী হ'বলৈ ওলাইছো মানে? অঁ মাজনী, দাদা পাৰ্টি লাগিব দেই। হ'ব দে ভণ্টি। 1000 rupees। হ'ব দে, লৈ যাবি। আপোনালোক অহাৰ কাৰণে বহুত ভাল লাগিছে। আমাৰ ৰূপেও তাইক দেখা পাই একেবাৰে তাইকে বিয়া পতা হ'ল। সিদিনা বোলে তাই কলেজৰ পৰা গৈ থাকোঁতে সি সিফালৰ পৰা আহি আছিলে কাৰত, আৰু তাইক দেখা পালে নহয়। পিছত বোলে ওচৰৰে ছোৱালী দুজনীক সুধিলে, তেতিয়া ক'লে তাইৰ নামটো আৰু ঘৰৰ ঠিকনাটোৰ কথাও ক'লে। তাৰপিছত সি গৈ পেলাই মোৰ আগত কৈছিলে। সেইকাৰণে আপোনালোকৰ ঘৰলৈ আলোহি। তাতে ৰাহুল আমাৰ কোম্পানীৰে চিনাকি হৈ গ'ল আৰু। সেইকাৰণে মোৰো ভাল লাগিছে। আপোনালোকে বহিবলৈ কিবা প্ৰব্লেম পাইছে নেকি? ডালডপছো একেবাৰে মই মুম্বাইৰ পৰা অনা জানে। মা পাপাই অৰ্ডাৰ কৰি আনিছে। অঁ ধুনীয়া। আপোনালোক বহকচোন দেই, মই চাহ কফি লৈ আহোঁ। প্ৰিয়া মাজনী, তোমাক লগ পাই বহুত ভাল লাগিল। তুমি এজনী বহুত সংস্কাৰী বোৱাৰী। দামিনীৰ কথা আৰু কি জানা কোৱাচোন? অঁ, আমাৰ দামিনী এজনী বহুত ভাল ছোৱালী। তাই সকলোবিলাক কথাই ধুনীয়াকৈ বুজি পায়। তাই সদায় নিজৰ উপৰিও গোটেই পৰিয়ালৰে ধ্যান ৰাখিব পাৰে। অঁ, আমাৰ দামিনীয়ে যে একেবাৰে ব্ৰেণ্ডেড কাপোৰ পিন্ধিহে ভাল পায়। হাতত পিন্ধি থকা ঘড়ীটোও তাইৰ 5000 টকা দামী। আমাৰ ঘৰত জানে সকলোবিলাক দামীয়েই, সকলোবিলাক বস্তুৱে ব্ৰেণ্ডেড হয়। আমি সকলোবিলাক অৰ্ডাৰ কৰি বনাই আনো। প্ৰিয়া, তোমাৰ কথাবিলাক শুনি মোৰ মনটো বহুত ভাল লাগিছে। সঁচাকৈ তুমি বৰ ভাল ছোৱালী। তোমাৰ নিচিনা ছোৱালী এজনী বোৱাৰী হিচাপে পালে এখন ঘৰ মন্দিৰৰ নিচিনা হৈ থাকিব। সঁচাই সংস্কাৰী বোৱাৰী তুমি। মই বিচাৰো তোমাৰ নিচিনা বোৱাৰী এজনী যাতে ঘৰে ঘৰে পাওক। আমাৰ ঘৰখনত এইখিনি লাগিবই। সংস্কাৰ নহ'লে নহ'ব নহয়। তেতিয়াহ'লে বিয়াখন ফাইনেল আৰু ন? ফাইনেল। মই বাৰু আপোনালোকক খবৰ দিম তাৰিখটো কেতিয়া পৰিব। ঠিক আছে দিয়ক। ৰখিব, মই আপোনালোকৰ কাৰণে খোৱা কিবা যোগাৰ কৰোঁ। দামিনী মাজনী, তোমাৰ পচন্দ হৈছেনে নাই আকৌ আমাৰ ৰূপক? কিয় নহ'ব আকৌ, ইমান ভাল ল'ৰাটো। দামিনী, এখেত দোকানলৈ গৈছিলে, আহাই নাই। আহিয়ে পাব এতিয়া, ৰ'ব। ঠিক আছে দিয়ক। যৌতুকৰ কথা ক'বলৈ আহিছে নহয় জানো? আমি যৌতুক দিম দিয়ক, আপুনি চিন্তা কৰিব নালাগে। ময়োতো আহোঁতে বহুতবিলাক যৌতুকৰ সম্পত্তি লৈ আহিছোঁ। আজিকালি যৌতুকৰ অবিহনে বিয়া এখন আধৰুৱা। মই যৌতুকৰ কথা ক'বলৈ অহা নাই। মই যৌতুকৰ সম্পত্তি নালাগে বুলিহে ক'বলৈ আহিছোঁ। কি? যৌতুক লোৱাটো আৰু যৌতুক দিয়াটো দুয়োটাই একেই অপৰাধ। হয়, সেইকাৰণে ময়ো প্ৰিয়াৰ পৰা একো যৌতুকৰ সম্পত্তিয়ে লোৱা নাছিলোঁ। কাৰণ তাইক একো প্ৰয়োজনেই নাছিল। সম্পৰ্ক এটা ভালপোৱা আৰু বিশ্বাসেৰেহে হয়, যৌতুকৰ সম্পত্তিয়ে নহয়। তেওঁলোকৰ কথা শুনি চুইটিয়ে বৰ লাজ পালে। হ'ব দিয়া, তোমালোকে বস্তুবিলাকৰ যোগাৰ কৰা বুলিহে মই ক'বলৈ আহিলোঁ। এতিয়া উঠো। প্ৰিয়া, তুমি সকলোবিলাক চম্ভালি লৈছা কাৰণেহে সকলোবিলাক ঠিক ঠাকে চলি আছে। নহ'লেনো চুইটিয়ে জাক জমক হৈছেনে নাই, ক'ত কিমান লাইট লগাইছে, পেণ্ডেল কেনেকৈ তৰিছে, তাই সেইবিলাকে চকু। আলহী দুলহীটো তাইৰ ধ্যানে নাই। হ'ব দিয়ক দেউতা, একো নাই। তাইও তাইৰ নিজৰ কাম কৰিছে আৰু ময়ো মোৰ নিজৰ কাম কৰিছোঁ। সেইখিনিও চাব লাগিব দেউতা। হ'ব দিয়ক দেউতা, মই অকণমান ভিতৰৰ পৰা আহোঁ ৰ'ব। ঠিক আছে দে। চাহ দেখোন 5 কাপহে হ'ল। মোৰ কেটলিটোত মই ডিৰেক্টলি লগতে গুচি আহিব লাগিব, নহ'লে আকৌ বিচাৰিব মানুহে। বৌকো ক'ব নোৱাৰো নহয়, বৌ বেলেগ কামত আছে। চাহ হ'লনে? লৈ আহাচোন। গৈছোঁ ৰ'ব। হ'ব দিয়ক।
শুনাচোন চাহ আমাকহে দিলা এওঁক নিদিলা যে মানে সেইফালে 3 কাপ দিব লাগিব দূৰৰ পৰা আহিছে যে আলহী হ'ব দিয়া নাখাওঁ দিয়া সৰু বোৱাৰী আপোনালোকক চাহ নিদিলে ন আমাক দিছে বিনিতাকহে দিয়া নাই ঘৰত বোলে আৰু কোনোবা দূৰৰ আলহী আহিছে 5 কাপহে চাহ হৈছে বোলে আপোনালোকে বেয়া নাপাব ৰ'ব ডাঙৰ বোৱাৰীক মাত দিওঁ কি হৈছে মা ডাঙৰ বোৱাৰী তই আহিলি ভালে কৰিলি তই কাম এটা কৰচোন চৌকাটোতে অলপ বেছিকৈ চাহ বহাই দেচোন এই সৰুজনীৰ পৰা মানে একো এটা নহয় তইতো নিজৰ দায়িত্বখিনি ধুনীয়াকৈ কৰি গৈছ তাইক চাহ বনাবলৈ দিলো তাই মাত্ৰ 5 কাপ চাহ বনাইছে তাই সেই মেচিন কেটলিটোত হ'ব দিয়ক মা মই এতিয়া বহাই দিমগৈ চৌকাতে সকলোৱে একেবাৰতে খাব পাৰিব কোনো ৰখি থাকিব নালাগে ঠিক আছে বোৱাৰী এখোপা চাহ দেখোন তিতাহে লাগিছে কি চাহ বনাইছে জানো ৰ'ব মই ভালকে বনাই আনি দিম আপোনালোকে বহকচোন মই অলপ বেলেগ কাম কৰি আহোঁ ঠিক আছে দিয়ক ডাঙৰ বোৱাৰীজনী খুব অমায়িক ন কোনো অহংকাৰ নাই বৰ ভাল সঁচাকৈ দেই বোৱাৰীজনী বৰ ধুনীয়াকৈ বনাইছে চাহখিনি খাবলৈ ইমান সোৱাদ হৈছে বৰ ধুনীয়া হৈছে একেবাৰে তাই চবফালে পাকৈতো চব কৰিব জানে ৰঘু বাইদেউ কওকচোন এতিয়ালৈ যে মিঠাইবোৰ বনাই হোৱা নাই তোক এতিয়ালৈকে মই কিমানবাৰ ক'লো মিঠাইবোৰ আগতীয়াকৈ বনাই হ'ব লাগিব বুলি তই বাহানা কৰি তই পইচা খৰকাই থকা মই দেখি আছো এনেকে হ'লে নহ'ব দেই কামৰ পৰা উলিয়াই দিম বাইদেউ মই দেখোন চেষ্টা কৰিছোঁ সোনকালে কৰিবলৈ চেষ্টা নহয় মই কামবিলাক সোনকালে হোৱাটো বিচাৰোঁ বৰ আহিছে জানো মই তহঁতৰ নিচিনা কাম কৰা মানুহবিলাকক মই কিন্তু এইবিলাক একেবাৰে সহ্য কৰিব নোৱাৰোঁ চুইটি মা তই ৰঘু কেনেকৈ কথা কৈছ যে ৰঘুৰ বহুত খং উঠিছিলে কিন্তু সি প্ৰকাশ কৰিব পৰা নাছিলে এনেকৈ জানো মানুহক কথা কয় হা সি কাম কৰে বুলিয়ে তাক জানো এনেকৈ ব্যৱহাৰ কৰে আমাৰ ঘৰখনৰ কামবিলাক চম্ভালাৰ লগতে আমাৰ আলহী দুলহীবিলাককো সি কিমান আলপৈচান ধৰি আছে তথাপি তাক তোৰ তেনেকৈ ক'বলৈ মন গৈছে ভালদৰে কথা পাতিব নোৱাৰ তইতো ভালকৈ ক'ব পাৰ নহয় মা ইহঁতে কামবিলাক ভালদৰে কৰা নাই মই বিচাৰোঁ কামবিলাক পাৰফেক্ট হোৱাটো গতিকে এনেকৈ বাহানা কৰি থাকিলে নহ'ব মা তই বিচৰা মতেই হ'ব তই বিচৰা মতে যে সিহঁতক তই গালিও পাৰিবি সেইটো নহয় মানুহক তেনেকৈ কথা নকয় গম পাইছনে সিহঁতৰ যদি খং উঠে তেতিয়াহ'লে খাবলৈ একো নবনাব তেতিয়া কি কৰিবি হ'ব দিয়ক মা ৰঘু তই তাইৰ কথাত বেয়া নাপাবি তাই তেনেকুৱাই প্ৰিয়াই তোক একো কোৱা নাই নহয় আজিলৈকে হ'ব দিয়ক বাইদেউ আমাৰনো কি আছে আমি কৰিলেও কথা শুনিব লাগিব নকৰিলেও কথা শুনিব লাগিব আজিলৈকে কাৰো বেইমানি কৰি খোৱা নাই যেতিয়া কথাটো শুনিবই লাগিব চুইটি কি কাম কৰিছে কৰি আছো তো এতিয়ালৈ যে লাইট চাইট একো লগোৱা নাই লাহে লাহে হ'ব সকলোবোৰ এইবিলাক সোনকালে হ'ব লাগিব লাহে লাহে নহয় মানুহে পেণ্ডেলটো দেখি চকু থৰহৰ হ'ব লাগিব সোনকালে কামবিলাক কৰিব লাগে কেনেকৈ আছে নহয় মানুহবোৰ আপুনি নাজানে নেকি ধনী ঘৰৰ মানুহৰ ঘৰত কাম কৰিলে কেনেকৈ কাম বনবোৰ কৰিব লাগে কেনেবাকৈ যদি কিবা বেয়া হোৱা যেন দেখা পাওঁ যিখিনি কাম কৰিছিলে 1 টকাও নাপায় কিন্তু বাইদেউ আমি দুখীয়া হ'ব পাৰোঁ কিন্তু আমাৰো এখন হৃদয় আছে মান সন্মান আমাৰো আছে মোক এনেকৈ কথা ক'বলৈ তহঁতে ক'ত সাহস পালি হা কিহৰ কাজিয়া হৈছেনো বোৱাৰী দেউতা কিয় কাজিয়া লাগি আছে সিহঁতৰ লগত সিহঁতেতো কাম কৰি আছে ইমান খঙত নকয় নহয় মৰমত কোৱাচোন অকণমান নাই আমি আৰু একো কাম নকৰোঁ এওঁলোকে কাম নকৰিলে কামবিলাক কেনেকৈ সম্পূৰ্ণ হ'ব নাই মই ইহঁতক ৰখাব লাগিব শুনকচোন আপোনালোকক মই যিমান পইচা লাগে সিমান দিম খালি কামবিলাক সোনকালে কৰক পইচাই সকলোবিলাক নহয় আমাৰ মান সন্মান আছে নালাগে পইচা বহুত বেছি পইচা দিলেও আমি আৰু ইয়াত কাম নকৰোঁ কি কৈছ তহঁতে চুইটি তোমালোকে মানুহক এনেকৈ কথা কয় নেকি হা মানুহক কেনেকৈ কথা ক'ব লাগে সেইখিনি নাজানা তুমি মই মানে ভালহে কৰিছিলোঁ দেখোন এইখন বিয়া হৈ থকা নাই আৰু তুমি চব শেষ কৰি পেলালা সকলো মানুহে বেয়া পাইছে তোমাৰ ব্যৱহাৰত কাক তুমি ভাল ব্যৱহাৰ কৰিছা কোৱাচোন মইনো কি কৰিলোঁ মই দেখোন ভাল কৰিবলৈ চেষ্টা কৰিছোঁ দাদা প্লিজ আপোনালোকে বেয়া নাপাব আৰু তইও বেয়া নাপাবি প্লিজ তই আমাৰ ঘৰত ইমান দিনৰ পৰা কাম কৰি আছ তই এনেকৈ হঠাতে যাওঁগৈ বুলি ক'লে কি হ'ব কচোন
দৰা অহাৰ সময় হৈছে আৰু যদি তহঁতে এনেকৈ যাওগৈ বুলি ক আৰু দাদা আপুনিও যদি যাওগৈ বুলি কয় তেতিয়াহ'লে আমাৰ কি হ'ব কওকচোন মই আপোনালোকক হাত জোৰ কৰিছোঁ প্লিজ এনেকুৱা নকৰিব বাইদেউ আমি আপোনাক সন্মান কৰোঁ কিন্তু আপোনালোকৰ ঘৰৰ সৰু বোৱাৰীজনীৰ কাৰণে আমি ইয়াত কাম কৰিব নোৱাৰোঁ আৰে মানুহক মানুহ বুলিয়ে গণ্য নকৰে আমাৰ কাৰণে আমাৰ সন্মানেই ডাঙৰ দুখীয়া হ'ব পাৰোঁ কিন্তু ইমান বজৰুৱা নহয় আমি মই আপোনালোকৰ আগত শপত খাই কৈছোঁ চুইটি আৰু আপোনালোকক কোনোদিনেই একো নকয় আপোনালোকেও আমাৰ কাৰণে আলহী আপোনালোকৰ সন্মানেই আমাৰ কাৰণে সন্মান ঠিক আছে দিয়ক বাইদেউ আপুনি কৈছে যেতিয়া আৰু আমি থাকি যাম কিন্তু এটা চৰ্ত আছে সৰু বোৱাৰীজনী কিন্তু আমাৰ ওচৰলৈ আহিব নোৱাৰিব ঠিক আছে দিয়ক আমি কামত লাগোগৈ বাহ প্ৰিয়া বাহ তুমি সঁচাই বৰ ভাল ছোৱালী তোমাৰ কাৰণেহে কাম কৰা মানুহকেইজন ৰাজি হৈছে কাম কৰিবলৈ আজি তোমাৰ পৰাই উপলব্ধি কৰিব পাৰিছোঁ যে প্ৰকৃত শক্তি নিহিত হৈ আছে সন্মান আৰু নম্ৰতাত তোমাৰ সন্মান আৰু নম্ৰতাৰ কাৰণে তোমাক সকলো মানুহেই ভাল পায় হ'ব দিয়া মই অলপ আহিছোঁ ৰ'বা বৌ তুমি সদায় মোক অসন্মানি কৰাতে লাগি থাকা ন মোৰ কেতিয়া অসন্মান হয় মই কেতিয়া লাজ পাওঁ তুমি তাকে চিন্তা কৰি থাকা চাগে ন প্ৰতিবাৰতে তুমি একেবাৰে হিৰ' হৈ যোৱা মইহে ভিলেইন হৈ যাওঁ আৰু তেতিয়াই চুইটিৰ মাক আহিল চুইটি মা তুমি তোক আমি কিমানবাৰ কৈছোঁ সকলোবিলাক বস্তু পইচাৰে কিনিব নোৱাৰি তোক আমি বুজাবলৈ বহুত চেষ্টা কৰিছিলোঁ কিন্তু তই কেতিয়াও নুশুনিলি তই এতিয়া নিজ চকুৰে দেখিছনে নাই সন্মান যে টকাৰে কিনিব নোৱাৰে বুলি সঁচাকৈ মা তোমালোকে সঁচাকৈয়ে কৈছিলা আৰু মই নুশুনি পেলাই টকাৰ অহংকাৰতে ইমান অহংকাৰী হৈ গৈছিলোঁ আৰু তোমালোকেতো অকণমানো অহংকাৰ কৰা নাছিলা মোক সদায় বুজাবলৈ চেষ্টা কৰিছিলা কিন্তু মইহে বুজি নাপালোঁ মই সঁচাকৈ বৰ ভুল কৰিলোঁ মোক ক্ষমা কৰি দিয়া মোক নহয় মই তোৰ লগত সদায় নাথাকোঁ এইখন ঘৰত তইহে থাকিব লাগিব সেইকাৰণে মোক নহয় বৈৰক ক্ষমা খোজ গোটেই ঘৰখনক ক্ষমা খোজ বৈৰৰ লগতে সদায় মিলিজুলি চলিবি বাই ভনীৰ দৰে বৌ মোক ক্ষমা কৰি দিবা আজিৰ পৰা আমি দুয়োজনী বাই ভনীৰ দৰে থাকিম সঁচাকৈ টকা পইচাহে মই ডাঙৰ বুলি ভাবিছিলোঁ তুমি মোক ইমান সহায় কৰা তথাপিও মই তোমাক অকণমানো বুজিবই চেষ্টা কৰা নাছিলোঁ হ'ব দিয়া চুইটি তুমি কথাবোৰ অন্তৰৰ পৰা বুজিব পাৰিছা আৰুনো কি লাগে মা আহক আকৌ ভিতৰলৈ আহক ৰবা গাড়ীতে গিফ্টটো আছে মই লৈ আহোঁ একেবাৰে হয় হয় চুইটি ব'লা দামিনী ওলাই হৈ গ'ল ব'লা বৌ দামিনী মই তোমাক এটা হেয়াৰ চেইন গিফ্ট দিছোঁ লোৱা বহুত দামী হয় থেংক ইউ সৰু বৌ ভণ্টি আমিনো কি দিম এইটো লোৱা বৌ এইটো দেখোন গাড়ীৰ চাবি অঁ তোমাৰ দাদা আৰু মই বহুত আগৰ পৰাই বহুত কষ্ট কৰি তোমাৰ কাৰণে আমি পইচা অলপ জমা কৰি এইখন গাড়ী তোমাক গিফ্ট দিছোঁ কি থেংক ইউ বৌ সঁচাকৈ বৌ আজি তুমি প্ৰমাণ কৰি দিলা অকণমান যদি অহংকাৰো আছিলে মোৰ সেইখিনিও নাইকিয়া হৈ গ'ল বৌ তোমাক আমি ইমান দিনে একো দিয়া নাছিলা বুলি কৈ আছিলোঁ কিন্তু তুমি দেখোন সাঁচতীয়া পইচাকেইটাই মোৰ কাৰণেহে জমা কৰি গ'লা গাড়ীনো কিয় দিব লাগে বৌ আমি তাইক মৰমৰ চিন হিচাপে দিছোঁ আৰু একো দিয়া নাই দিয়া চিন্তা কৰিব নালাগে থেংক ইউ ছ' মাছ বৌ